আঙুলিৰ ঠাৰত ভালকৈয়ে ল'ৰা নচুৱাব জানে। নজনাকৈ কাৰোবাৰ কথা ইমান বেয়াকৈ নকবা মা। পিছত সঁচাটো জানিলে নিজে লাজ পাবা। আপুনি চাগে আমি দুখীয়াৰ কাৰণে আপুনি যি কয় আমি মানি ল'ম বুলি ভাবি ল'লে। আপুনি মোক বিয়া কৰাব খোজে, মই বেয়া পোৱা নাই। আহা বাবা, যি হল মোৰ মতেৰে ভালেই হল। আৰম্ভ নহওঁতেই গম পালো কাৰ লগত সংসাৰ কৰিব খুজিছিলি। আৰম্ভ হৈ গ'ল। কি আৰম্ভ হৈ গ'ল? হৰাই পেলোৱাই নহ'ল? সম্পৰ্ক আৰম্ভ হৈ গ'ল কেনেকৈ? সম্পৰ্ক নহয় দেউতা, শত্ৰুতা। তাই মনটোক লৈ যেনেকৈ খেলিলে তাৰ ফল তাই পাবই লাগিব। কিন্তু মোৰ মতেতো সেইটো চেপ্টাৰ পাহৰিব লাগে। নোৱাৰো। পাৰিব লাগিব। এজনী ফাল্টু ছোৱালীৰ কাৰণে তই তোৰ জীৱনটো ধ্বংস কৰিবি নেকি? তোৰ ভাল চাকৰি আছে, তই ভাল ছোৱালীও পাবি। মই জীৱনত বিয়াই নকৰাও দেউতা। পাগল হৈছ নেকি তই? তাইৰ বাবে নিজৰ জীৱন ধ্বংস কৰিবি? এতিয়াৰ পৰা মোৰ জীৱনত এটাই লক্ষ্য, পখিলা। ৰেখা, ই কিবা ডাঙৰ বিপদত পৰিব। ইয়াক বুজাবা। আইতা, মোলে চা না। তোৰ চিন্তা মোৰ বিয়াক লৈহে। মোৰ বিয়া হ'বতো, বিমান দাই কৰাব। মই দিলীপ দাৰ লগত সুখী হ'ব নোৱাৰিলোহেঁতেন। মই বিমান দাক ভাল পাওঁ আৰু আগবঢ়াৰ আগতে সম্পৰ্কটো ভাঙি যোৱাটো ভালে হৈছে। অ' আইতা, তই বুজি পাইছ নহয়? বিমান দা, তুমি বুজোৱা নাই আইতাক। আইতা, মই তোমাক চিনি পাওঁ। হেৰা, তুমি কোন হয় নাতিনীয়েক আৰু আইতাকৰ মাজত কথা ক'বলৈ? আইতা, তই বিমান দাক কিয় তেনেকৈ কৈছ? কেনেকৈ ক'ব লাগিছিলে? আলহী বুলি ভাবিছিলোঁ, সাপ হৈ খুটিলে। আপুনি ভুল বুজিছে আইতা। মই ভুল শুদ্ধ একো বুজিব নোখোজো। এইখন ঘৰত আলহীক অপমান কৰা নহয়। কিন্তু গতিকে নিয়ম ভংগ কৰাৰ আগতে গুচি গ'লে মই ভাল পাওঁ। বিমান দা, বিমান দা। আইতা, তই এইটো কাম ভাল নকৰিলি। বিমান দাক এনেকৈ পঠাব নালাগিছিলে। তই ভালকৈ কৈছিলি দিলীপক? কিমান অপমান পাই গ'ল ল'ৰাটোৱে এইখন ঘৰত। মই নিজে গৈ বিয়াখন ভাঙিবলৈ কৈ থৈ আহিছিলোঁ। নামানিলে কাৰণে মই এনেকুৱা কৰিবলৈ বাধ্য হ'লোঁ। মোৰ বিয়া মোৰ পচন্দৰ মতে হ'ব। অ', তাৰমানে মোৰ মতে নহয়, তাকে ক'বলৈ বিচাৰিছ তই? তই ভুল বুজিছ আইতা। তই চুপ! তোৰ কোনো কথাই মই নুশুনো। যদি তাক ঘৰৰ পৰা উলিয়াই দিয়াৰ কাৰণে তই বেয়া পাইছ, তেতিয়াহ'লে তইও এখন ঘৰত থাকিব নোৱাৰ। যা ওলাই। মোৰ সন্মান খেদা মানুহ এইখন ঘৰত থাকিব নালাগে। যা। কি ক'লি তই? মই যাবগৈ লাগে। কি বুলি ভাবিছ তই? মই নোৱাৰিম গুচি যাব। সঁচাকৈ যামগৈ। যামগৈ মানে যামেই মই। মই তোমাক চিনি পাওঁ। হেৰা, তুমি কোন হয় নাতিনীয়েক আৰু আইতাকৰ মাজত কথা ক'বলৈ? আইতা, তই বিমান দাক কিয় তেনেকৈ কৈছ? কেনেকৈ ক'ব লাগিছিলে? আলহী বুলি ভাবিছিলোঁ, সাপ হৈ খুটিলে। আপুনি ভুল বুজিছে আইতা। মই ভুল শুদ্ধ একো বুজিব নোখোজো। এইখন ঘৰত আলহীক অপমান কৰা নহয়। কিন্তু কালি ৰাতি মোক নবৈ উঠাই নি ধৰ্ষণৰ চেষ্টা কৰিছিল।
কি কোনে বচালে মোক জানে? এইটো মানুহে যি মোৰ সপোনবোৰক সন্মান কৰে, সি এতিয়া থানাত আছে। পাগল হৈছে নেকি তই? নিজে পাগল কৰিলে পাগল কৰাৰ কথা ক'বলৈ আহিছ? চাই ল। ভাল কাম নকৰিলা পখিলা, মই কিন্তু কাকো সহজে নেৰিম, কাকো নেৰিম। কি হ'ল? এনেকৈ ইয়াতে বহি আছ যে তই? নাই, এনেই। আঙুঠি পিন্ধালে? গুচি আহিলি কিয় যাব লাগে তই কচোন? মই আগতেই কৈছিলোঁ তোক। তাই তেওঁৰ লগত বিয়া নহওঁ বুলি ক'লে। কি? তাই বোলে মোক ভাল পায়, মোলৈহে বিয়া হ'ব। কি? আইতাই খুব দুখ পাইছে। দিলীপেতো পখিলাক ধমকি দি গৈছে। আৰু তোক? মোক আইতাহে বেয়াকৈ ক'লে, ঘৰৰ পৰা উলিয়াই দিলে। সেইকাৰণে বাধা দিলে শুনিব লাগে। তই তালৈ গলি কাৰণেহে তেনেকুৱা হ'ল। এনেইতো শৰাই পেলোৱা হৈ মই গ'লহেঁতেন। ভবা নাছিলোঁ তেনেকুৱা কিবা এটা হ'ব বুলি। এতিয়া কি তই তাইক বিয়া কৰাবি? ভবা নাই। আৰু নাভাবিবিও। মানুহৰ খাওপাত লৈ পেলাই জীৱন আৰম্ভ কৰা নাযায়, মনত ৰাখিবি তই। কলৈ যাওঁ? লাইনত যাওঁ। বিপদৰ সময়ত আপোনজনৰ কাষত থিয় হৈছোঁ। তোমাৰ হ'বলগীয়া দৰা নহয় জানো? তই ভবাৰ দৰে সকলো কথা ইমান সহজ নহয় নহয়। মানুহে কি ক'ব? ভাল বুলি ভাবিলে সকলো ভাল মা। আইতা, তই এইটো কাম ভাল নকৰিলি। বিমানটাক এনেকৈ পঠাব নালাগিছিলে। তই ভালকৈ কৈছিলি দিলীপক? কিমান অপমান পাই গ'ল ল'ৰাটোৱে এইখন ঘৰত। মই নিজে গৈ বিয়াখন ভাঙিবলৈ কৈ থৈ আহিছিলোঁ। নামানিলে কাৰণে মই এনেকুৱা কৰিবলৈ বাধ্য হ'লো। মোৰ বিয়া মোৰ পচন্দৰ মতে হ'ব। অ', তাৰমানে মোৰ মতে নহয়, তাকে ক'বলৈ বিচাৰিছ তই? তই ভুল বুজিছ আইতা। চুপ! তোৰ কোনো কথাই মই নুশুনো। যদি তাক ঘৰৰ পৰা উলিয়াই দিয়াৰ কাৰণে তই বেয়া পাইছ, তেতিয়াহ'লে তইও এখন ঘৰত থাকিব নোৱাৰ। যা ওলাই। মোৰ সন্মান খেনা মানুহ এইখন ঘৰত থাকিব নালাগে। যা। মই ভুল শুদ্ধ একো বুজিব নোখোজো। এইখন ঘৰত আলহীক অপমান কৰা নহয়, কিন্তু গতিকে নিয়ম ভংগ কৰাৰ আগতে গুচি গ'লে মই ভাল পাওঁ। বিমানদা, বিমানদা। ভাল কাম নকৰিলা পখিলা, মই কিন্তু কাকো সহজে নেৰিম, কাকো নেৰিম।
ডাক্তৰে কোৱা ধৰণে মেডিচিনখিনি খাব লাগিব দুৰ্বল ভাৱ নাইকিয়া হৈ যাব তুমি কিয় আহিব লাগে বিপদৰ সময়ত আপোনজনৰ কাষত থিয় হৈছোঁ তোমাৰ হ'বলগীয়া দৰা নহয় জানো আইতাই মোক বেয়া পায় কিয় তেনেকৈ কৈছা আইতাই খং উঠাৰ বাবেহে কৈছে চাওঁ চব ঠিক হৈ যাব মই আছোঁ নহয় নেকান্দিবা এতিয়া ব'লা আহা এওঁ পখিলা পখিলা মানে তই এওঁক ব'লা মহা ভুলকৈ ভাবিছা মা কথাটো তেনেকুৱা নহয় তই খেলা কি হ'ল এই ৰাতিখন গাভৰু ছোৱালীজনী আনি ঘৰ সোমাইছ আৰু এতিয়া তই কথা ক'বলৈ আহিছ মোৰ কথাটো প্ৰথমতে শুনাচোন তোক বাৰে বাৰে কৈছিলোঁ নুশুনিলি তই শুনিবানে মোৰ কথা এওঁক আইতাকে গালি পাৰি ঘৰৰ পৰা উলিয়াই পঠিয়াইছে এওঁ খঙতে ঘৰৰ পৰা ওলাই গুচি আহিছে নোখোৱা নোবোৱাকৈ ৰাস্তাৰে বহুত দূৰ খোজকাঢ়ি অহাৰ কাৰণে বেহুচ হৈ ৰাস্তা কিনাৰতে পৰি আছিল ভাগ্য ভাল সেইটো সময়তে মই গুৱাহাটীৰ পৰা লাইনত আহি আছিলোঁ ৰাস্তাতে পাই বাহিৰে বাহিৰে একেবাৰে হস্পিটেলত দেখুৱাই আনিলোঁ হেৰি কান্দিব নালাগে তই এতিয়া কি কৰিবি মোৰ মতে ৰাতিটো ইয়াতে থাকক পুৱা থৈ আহিমগৈ পাগল হৈছ নেকি তই ডেকা ল'ৰা থকা ঘৰ এখনত গাভৰু ছোৱালীজনী কেনেকৈ ৰাখিবি তই যেনেকৈ মানুহ থাকে তই ভবাৰ দৰে সকলো কথা ইমান সহজ নহয় নহয় মানুহে কি ক'ব ভাল বুলি ভাবিলে সকলো ভাল মা পখিলা ইয়াতে থাকিব আইতাক খুব ভাল পোৱা ন আইতাৰ বাহিৰে মোৰ কোনোৱে নাই মোৰ জন্মৰ অলপ দিন পাছতেই মা দেউতা দুইজনে ঢুকালে অমংগলীয়া মানে কিন্তু মোৰো এটা চৰ্ত আছে চৰ্ত কওকচোন তুমি পখিলাক বিয়া কৰাব লাগিব তোৰ কোনো কথাই মই নুশুনো যদি তাক ঘৰৰ পৰা উলিয়াই দিয়াৰ কাৰণে তই বেয়া পাইছ তেতিয়াহ'লে তইও এখন ঘৰত থাকিব নোৱাৰ যা ওলাই কি হ'ল খোৱা নাই যে খাই লোৱা দিনটো দেখোন একোৱে খোৱা নাই মোৰ ভোক লগা নাই খুৰী ভোকত দেখোন মূৰ ঘূৰাই পৰিছা এতিয়া কথা কৈছা খোৱা খোৱা চাওঁ মই খুৱাই দিওঁ দিনটো পেটত একো এটা নাই চাওঁ কৰা আকৌ মোকো কেতিয়াবা এনেকৈ খুৱাই দিবাচোন কাম নাই আৰু মোৰ কাপোৰ সলাব নালাগে শিপাৰ পৰা গৈ যা শিপাৰ এওঁ ঘৰৰ পৰা আকৌ আইতাকক বুজাই আকৈ এওঁ যে আইতাকক এৰি থাকিব নোৱাৰে মই দুঘণ্টাতে বুজি পালোঁ হ'ব দিয়া কথাটো সম্পূৰ্ণ শুনি ল আইতাকক কবি এওঁ আজি আমাৰ ঘৰতে থাকিব
চিন্তা কৰিবলৈ মানা কৰিবি মই আছোঁ বুলি কবি হ'ব আইতাই ভাত পানী নাখাব খাবলৈ ক'বা নহ'লে ময়ো একো নাখাওঁ বুলি ক'বা হ'ব বাৰু আইতাক খুব ভাল পোৱা ন আইতাৰ বাহিৰে মোৰ কোনোৱে নাই মোৰ জন্মৰ অলপ দিন পাছতেই মা দেউতা দুইজনে ঢুকালে অ' অমংগলীয়া মানে পানী গিলাচ খাই ল এনেকে কান্দি থাকিলে কি ক'ব এনেবাকে তাই খংগৰ ভমকত ট্ৰেনে চেনে উঠি অসমৰ বাহিৰলৈ গ'লে ঝামালা আৰু বাঢ়িব কি অসমৰ বাহিৰলৈ কলৈ যাব তাই এনেকুৱা বহুত ছোৱালীয়ে আহোঁতে অসমৰ বাহিৰলৈ গৈছে তাত গৈ কি কৰে কেনেকৈ চলে জীয়াই বা আছে নে নাই কোনেও নাজানে ভুৱন তাইক বিচাৰি আনগৈ যা তাইক মই কোনোদিনে আৰু টানি কথা নকওঁ তাই যি বিচাৰে তাকে হ'ব যা তাইক বিচাৰি আন ক'ত বিচাৰিম মই বিচাৰিবলগীয়া সকলোতে বিচাৰিছো মই বিমানৰ ঘৰত বিচাৰিলি নে ঐ আই মনে চাগে যাচোন তোমাৰ কথাকে পাতি আছিলো পখিলা নোহোৱা হ'ল নহয় তোমালোকৰ ঘৰলৈ গৈছে নেকি তাকে সুধিবলগীয়া আছিল পখিলা এতিয়া আমাৰ ঘৰতে আছে আইতা কি ভুলকৈ নাভাবিব মই ৰাস্তাৰে গাড়ী চলাই গৈ থাকোঁতে ৰাস্তাতে কাৰোবাক বেহুচ হৈ পৰি থকা দেখিলোঁ সাধাৰণতে মই বিপদত পৰা মানুহক এৰি থৈ নাহোঁ কালি তেনেকৈ নামি আহিলোঁ আহি দেখোঁ পখিলা বেহুচ হৈ পৰি আছে আই মানুহ বেহুচ হৈ পৰি আছিলে তাৰপিছত হস্পিটেললৈ লৈ গ'লোঁ হুচ অহাৰ পিছত ঘৰলৈকে লৈ অহাৰ কথা ভাবিছিলোঁ কৈছিলোঁ কিন্তু তাই নাহে সেইকাৰণে আমাৰ ঘৰলৈকে লৈ গ'লোঁ এতিয়া মাৰ লগতে আছে মই আপোনালোকক এটা কথা সুধিবলৈ আহিছোঁ পখিলাক আকৌ ঘৰলৈ আহিবলৈ দিবনে নিদিয়ে দিম কিন্তু মোৰো এটা চৰ্ত আছে চৰ্ত কওকচোন তুমি পখিলাক বিয়া কৰাব লাগিব বঢ়িয়া এতিয়াহে নিচাটো ভাল লাগিছে ৰে